যে আপোনাৰ এনেকুৱা পেৰেগ্ৰাফটো দি দিব তাৰপিছত আকৌ তাতে আকৌ ব্লেংক এনেকুৱা আপোনাৰ কিছুমান থৈ দিব সেই ব্লেংকবিলাক আকৌ কি কৰিব লাগিব ফিল আপ কৰি পেলাই বা অপশ্যনৰ পৰা চুজ কৰি সেইটো আমি ফিল আপ কৰিব লাগিব তেনেকুৱা থাকে আৰু যদি সেইটো আপোনাৰ সেই পেৰেগ্ৰাফ যেতিয়া এনেকুৱা যেতিয়া দিয়া হ'লে অপশ্যনৰ পৰা আমি অপশ্যনত যি দিয়া আছে গোটেইখিনি আমি ইয়াতে পুট কৰি চাব লাগিব কোনটো আপোনাৰ এই ইকুৱেশ্যনটো জিৰ' হয় Welcome back to my YouTube channel. আশা কৰো 15 সেপ্টেম্বৰ যোনটো এক্সাম হয় হাই সেকেন্ডাৰী লেভেলৰ সেইটো নিশ্চয় আপোনালোকৰ ভাল হৈছে আজি 29 তাৰিখৰ যোনটো হ'বলগীয়া এক্সাম আছে গ্ৰেড 3 সেইটো প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ কাৰণে আৰু এটা মক টেষ্টৰ পেপাৰ মই লৈ আহিছো এইখন মক টেষ্টটো যোৱা মক টেষ্টৰ দৰে লাইভ এটেম্পটৰ সলিউশন কেনেকুৱা হ'ব গোটেই কোৱেশ্চন বিলাকৰ এই গোটেইখিনি দেখুৱা হ'ব গতিকে আজিৰ মক টেষ্টটো এটেম্প কৰিবৰ কাৰণে আপুনি পেন আৰু পেপাৰ ওচৰত লৈ লওক আৰু ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নোহোৱাকৈ শেষলৈ চাই থাকিব আহকচোন বাৰু আজিৰ কোৱেশ্চনবোৰ কি কোৱেশ্চন আছে আমি চাওঁ প্ৰথম কোৱেশ্চনটো খুলিছো যে কম্প্ৰিহেনসিভ যেতিয়া আপোনাৰ এনেকুৱা হ'ব যেতিয়া কম্প্ৰিহেনসিভৰ পৰা যেতিয়া কোৱেশ্চন কৰিব তেতিয়াহ'লে সেই কোৱেশ্চনটো কেনেকৈ সলভ কৰিব লাগিব সেইটোৰ ওপৰত মই কোৱেশ্চন এটা প্লেস কৰিছো গতিকে এই কোৱেশ্চনবিলাক বাকি আপোনাৰ কম্প্ৰিহেনসিভ কোৱেশ্চনবিলাক ইয়াত দিয়ে দেখাই দিছো আপোনাৰ 1 2 3 4 5 পাঁচটা কোৱেশ্চন আছে এই পাঁচটা কোৱেশ্চন আপোনালোকে এই পেৰাগ্ৰাফৰ পৰা পঢ়ি পেলাই এনসাৰবিলাক দিব লাগিব গতিকে এই কোৱেশ্চনবিলাক কেনেকৈ এটেম্প কৰিবলৈ মই অলপ পিছতে কম কিন্তু আপোনালোকে প্ৰথমতে এই পেৰাগ্ৰাফটো পঢ়ি লওক যদি পঢ়া হৈছে ভাল কথা এতিয়া মই আকৌ এবাৰ পঢ়িছো প্ৰথমতে আমি এনেকুৱা যেতিয়া আপোনাৰ কম্প্ৰিহেনসিভ যেতিয়া আপোনাৰ এনেকুৱা দিব বা আপোনাৰ এনেকুৱা সাপোজ যদি পেৰাগ্ৰাফ যেতিয়া দিব এনেকুৱা পেৰাগ্ৰাফ হলে খৰে আপুনি এটেম্প কেনেকৈ কৰিব সেইটো মই পঢ়িছো এনেকুৱা কোৱেশ্চনবিলাক বা আপোনাৰ এনেকুৱা পেৰাগ্ৰাফবিলাক এটেম্প কৰিবৰ কাৰণে প্ৰথমতে আপোনাক কোৱেশ্চনবিলাক প্ৰথমতে পঢ়ি ল'ব যিমান এটা কোৱেশ্চন দিয়া আছে 1 2 3 4 5 এই গোটেই কোৱেশ্চনবিলাক বঢ়িয়াকৈ পঢ়ি ল'ব তাৰপিছত সেই যোনটো আপোনাৰ এনসাৰবিলাক দিয়া আছে সেই অপশ্যনবিলাক বঢ়িয়াকৈ আপোনালোকে চাই ল'ব সেই অপশ্যনবিলাক চাই পেলাই তাৰপিছত সেই অপশ্যন কেইটা সেই আমাৰ যোনটো পেৰাগ্ৰাফ দিয়া থাকিব সেই পেৰাগ্ৰাফত আমি বিচাৰিবলৈ চেষ্টা কৰিব লাগিব যদি পেৰাগ্ৰাফৰ লগত যদি মিলে তেতিয়াহ'লে সেই অপশ্যন কেইটা কাৰেক্ট হ'ব যদি নিমিলে তেতিয়াহ'লে আমাৰ সেই ধৰক আপোনাৰ অপশ্যনটো আমি চুজ কৰিব নালাগিব গতিকে প্ৰথম ইয়াৰ কোৱেশ্চনটো কি সুধিছে চাই লওক প্ৰথম কোৱেশ্চনটো খুলিছে যে হুইচ ওয়ান অফ দি ফলোইং স্টেটমেন্টস ইজ ট্ৰু অ্যাকর্ডিং টু দ্য অথৰ গতিকে এনেকুৱা ট্ৰু বা আপোনাৰ ফলছ হয় সেই বস্তুটো যেনেকুৱা হ'লে আপোনাৰ কোৱেশ্চন বনাই পেলাই খুলিবই গতিকে এনেকুৱা ট্ৰু আৰু ফলছ আপোনাৰ যেতিয়া খুৰা হয় তেতিয়াহ'লে আপোনাৰ গোটেই পেৰাগ্ৰাফৰ লাইনবিলাক ভালকৈ পঢ়ি ল'ব লাগিব তেতিয়া আপুনি এনেকুৱা ষ্টেটমেন্টটো কাৰেক্ট হয় নে নহয় সেইটো আমি বাছি ল'ব পাৰিম গতিকে প্ৰথম ইয়াৰ এনসাৰটো কৈছে অপশ্যন মতে ইয়াত কৈছে যে এগ্ৰিকালচাৰ হেজ অলৱেজ বিন পাৰ্ট অফ অল চিভিলাইজেশ্যনছ Also, the number which not all civilizations have undergone the process of agriculture. See, which agriculture gave birth to new civilizations, communities discontinued agriculture to become civilization. গতিকে এই চাৰিটা অপশ্যন আমাৰ ইয়াতে মিলে না সেইটো আমি চাই লওঁ চাৰিটাৰ ভিতৰত চাৰিটাত হ'ব নোৱাৰে যিকোনো এটা হ'ব It কৈছে যে not all agriculture societies become civilization, but no civilization can become one without passing through the stage of agriculture. This is because যোনটো আপোনাৰ ইয়াতে অপশ্যনটো দিছে অপশ্যনটো কৈ দিছে কৈছে যে agriculture has always been part of all civilization হয় কাৰণ আপোনাৰ এগ্ৰিকালচাৰ সেইটো বিষয়ে কৈ দিছে যে civilization হ'ব কাৰণে প্ৰথমতে এগ্ৰিকালচাৰ কৰিব লাগিব গতিকে এই অপশ্যনটো কাৰেক্ট যেন লাগিছে তাৰপিছত চাওঁ যে not all civilizations have undergone the process of agriculture এই civilization আপোনাৰ এগ্ৰিকালচাৰৰ পৰা হয় গতিকে not all বুলি কৈছে গতিকে এইটো হ'বই নোৱাৰে এইটো আমি কাটি দিব পাৰোঁ তাৰপিছত কৈছে যে এগ্ৰিকালচাৰ gave birth to new civilizations gave birth new civilizations বিষয় আমাক পেৰাগ্ৰাফৰ বিষয়ে একো কোৱা নাই গতিকে এই যোনটো চি অপশ্যনটো নহ'ব তাৰপিছত কৈছে communities discontinued agriculture to become civilizations discontinue কোনো কথা কোৱা নাই গতিকে পেৰাগ্ৰাফত গতিকে আমাৰ ডি অপশ্যনটো নহয় গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ এতিয়া আমি চাওঁ 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনত কৈছে যে a significant number of people were sent to carry out other work from agriculture because উল্লেখযোগ্য সংখ্যা লোকক কৃষিৰ পৰা অন্যান্য কাম কৰিবলৈ পঠিওৱা হৈছিল কাৰণ কিহৰ কাৰণে মানে ধৰক বহুতখিনি মানুহ তাৰ পৰা কৃষিৰ পৰা ধৰক মানে কৈছে যে were sent to carry out other work মানে বেলেগ কাম কৰিবৰ কাৰণে পঠিওৱা হৈছিল এগ্ৰিকালচাৰ বাহিৰে গতিকে ইয়াত অপশ্যনবিলাক কৈছে যে there were insufficient agriculture product নহয় insufficient বিষয় কোৱা নাই কাৰণ অলৰেডি তাত কৈ দিছে যে বহুতখিনি তেনেকুৱা প্ৰডাক্টৰ বিষয়ে কথা কৈছে তাৰপিছত কৈছে people were needed to build monuments weapons jewelry etc monuments আৰু weapons আৰু jewelry বিষয়ে আপোনাৰ 2 নম্বৰ না 3 নম্বৰ লাইনত কৈছে civilization can become one without passing through the stage of agriculture this is because
because at some stage in the development of agriculture, as productivity improves, not all people would need to be in or freed up to pursue outer activities such as building walls or monuments for new cities, of making new tools, weapons, and jewelry, organizing long-distance trade, creating new artistic masterpieces, coming up with new inventions, keeping accounts, and perhaps constructing new public infrastructure such as irrigation canals that further improve the productivity of agriculture. গতিকে চাওক যে ইয়াতে আপোনাৰ মনুমেণ্টছ আৰু হেৰি বিষয়ে কৈছে, কিন্তু ইয়াত কৈ দিছে যে দিছ ইজ বিকজ চাম ষ্টেজ ইন দ্য ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ এজ প্ৰডাক্টিভিটি ইম্প্ৰুভছ, যেতিয়া মানে প্ৰডাকশ্যনটো বাঢ়ি গৈছে, not all people would need to be in or freed up to pursue outer activities such as building walls, এইবিলাক মানে ধৰক যিবিলাক মানে আমাৰ এগ্ৰিকালচাৰ বাহিৰে যিবিলাক কাম কৰা হৈছিল সেইটো বিষয়ে কৈ দিছে। তাৰপিছত আমাৰ ইয়াত অপশ্যনত কি কৈছে চাই লওঁ। There were insufficient agricultural product, আমাৰতো sufficient productৰ বিষয়ে কৈ দিছে। বিট কৈছে যে people were needed to build, needed নহয়, এটা নিডৰ কোনো কথা মেনশ্যন কৰা নাই। পেৰাগ্ৰাফৰ কোনটো আপোনাৰ নিডৰ কথা কোৱা নাই, গতিকে আমাৰ বিটো অপশ্যন হ'ব নোৱাৰে। তাৰপিছত কৈছে there were sufficient agricultural product, হয় তাতে আপোনাৰ গোটেই আপোনাৰ sufficient productৰ বিষয়ে কৈ আছে। তাৰপিছত কৈছে these enable the development of civilizations, এনেবল বুলি কৈছে। এনেবলৰ বিষয়ে কোৱা নাই আমাৰ পেৰাগ্ৰাফত, গতিকে এনেবলৰ বিষয়ে যদি কোৱা নাই গতিকে আমাৰ অপশ্যন ডিটো হ'ব নোৱাৰে, গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন চি। 3 নম্বৰ কুৱেশ্যনে কি দিছে, 3 নম্বৰ কুৱেশ্যনে কৈছে যে হোৱাট কাইণ্ড অফ এগ্ৰিকালচাৰ বেষ্ট ছ'চাইটিজ উড ইমাৰ্জ এজ চিভিলাইজেশ্যনছ, গতিকে আপোনাৰ এই কুৱেশ্যনটো অসমীয়াটো লিখা আছে, ইয়াত কৈছে যে সভ্যতা হিচাপে কেনেধৰণৰ কৃষি ভিত্তিক সমাজৰ উত্থান হ'ব, গতিকে কোনটো সমাজত তেনেকুৱা ধৰক মানে আগবাঢ়ি যাব সেই সমাজৰ বিষয়ে সুধিছে, গতিকে ইয়াৰ এনচাৰটো কোনোবা বিচাৰি চাওঁ আমি। ইয়াত কৈছে যে societies which achieved high productivity in agriculture had the opportunity to find time for other work, গতিকে চাওক যে এনেকুৱা যেতিয়া আপোনাৰ এগ্ৰিকালচাৰ বা আপোনাৰ ছাপ'জ যোনটো হেৰি হ'ব কম্প্ৰিহেনচিভ বা প্লেগ্ৰাউণ্ড যোনটো দিয়া থাকিব, সেইটো প্লেগ্ৰাউণ্ডৰ পৰা আপোনাৰ বিচাৰি গোটেই কুৱেশ্যনবিলাক এনচাৰবিলাক কৰিব লাগিব। তাৰ বাহিৰে বেলেগটো আপোনাৰ ধৰক হেৰি ৰাস্তাও নাই, আমি প্ৰথমতে কুৱেশ্যনবিলাক পঢ়ি ল'ব লাগিব, সেই কুৱেশ্যনবিলাক পঢ়ি তাৰপিছত বাকী আমি এনচাৰবিলাক পেৰাগ্ৰাফৰ পৰা বিচাৰি এনচাৰবিলাক ওলাব লাগিব। গতিকে ইয়াৰ প্ৰথম যোনটো অপশ্যন দিছে এইটো চাওক যে societies which achieved high productivity in agriculture had the opportunity to find time for other work, গতিকে যিসকল মানে সমাজে আপোনাৰ এগ্ৰিকালচাৰত মানে হাই প্ৰডাক্টিভিটি ইম্প্ৰুভ কৰিছে সেইসকলে বেলেগ কাম কৰিবৰ কাৰণে টাইম পাইছে, এইটো বিষয়ে লিখা আছে পেৰাগ্ৰাফত। তাৰপিছত বি অপশ্যন কৈছে যে societies which dependent on agriculture completely move to other fruitful work so as to move to many places, নহয় এইটো বিষয়ে কোৱা নাই। তাৰপিছত কৈছে societies which transitioned from one stage to agriculture to another, ট্ৰানজিশ্যনৰ বিষয়ে কোৱা নাই, ট্ৰানজিশ্যন মানে কি হৈছে এগ্ৰিকালচাৰ কৰাৰ পিছতে ট্ৰানজিশ্যন হোৱা বুলি কৈছে। তাৰপিছত কৈছে societies which could not do agriculture for lack of resources move to other work, নহয় এইটো বিষয়ে আপোনাৰ কোৱা নাই পেৰাগ্ৰাফত, গতিকে আপোনাৰ ক'বলৈ গ'লে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন এ। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যন কি দিছে চাওক, the people as groups were convinced to do new work through, কিহৰ কাৰণে ধৰক মানে আপোনাৰ নতুন কামবিলাক কৰিবলৈ বাধ্য কৰিছিলে, গোট হিচাপে মানুহক নতুন কাম কৰিবলৈ প্ৰতিজন নিয়াইছিল মাধ্যমেৰে, কোনটো মাধ্যমেৰে কৰা হৈছিল বুলি কৈছে। গতিকে চাওক এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব, প্ৰথমতে পেৰাগ্ৰাফটো পঢ়ি চাই লওক। যদি এনচাৰটো বিচাৰি পাইছে ভাল কথা, ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি। অপশ্যন বিত আছে ইয়াত গোটেই এনচাৰটো। ইয়াত কৈছে যে আইডিঅলজিজ, হায়াৰাৰ্কিজ এণ্ড পাৱাৰ ষ্ট্ৰাকচাৰৰ বিষয়ে গোটেই আপোনাৰ পেৰাগ্ৰাফত কোৱা আছে, গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন বি। গতিকে আমি এনেকুৱা যেতিয়া পেৰাগ্ৰাফৰ যেতিয়া আপোনাৰ কুৱেশ্যনবিলাক যেতিয়া থাকিব আৰু অপশ্যনবিলাক আমি চুজ কৰি সদায় আপোনাক সেইবিলাক আমি অমিট কৰি যাব লাগিব, যে কোনটো নহয় সেই বস্তুটো আমি ইয়াৰ পৰা অমিট কৰি যাব, তেতিয়া আপুনি কাৰেক্ট এনচাৰটো ওলাব পাৰিব। যে ৰিৱাৰ্ড ফ'ৰ্চ কমিউনিটি পাৰ্চুৱেশ্যনছ এই বিষয়ে কোনো ধৰণৰ দিয়া নাই তাতে পেৰাগ্ৰাফত। তাৰপিছত দিছে এক্সেচিভ এগ্ৰিকালচাৰ প্ৰডাক্ট, সেই বিষয়ে কোৱা নাই। ভেৰি হাই ৰিৱাৰ্ড এইটোও কোৱা নাই, গতিকে তাত নতুন আইডিঅলজি, হায়াৰাৰ্কিজ আৰু পাৱাৰ ষ্ট্ৰাকচাৰৰ কাৰণে এইটো কৰা হৈছিলে, গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন বি। এতিয়া চাওঁ 5 নম্বৰ কুৱেশ্যনত কি দিছে, হুইচ ৱৰ্ড ইন দ্য পেছেজ মিনছ চেঞ্জ অভাৰ,
পৰিৱৰ্তন কোনটো শব্দৰ অৰ্থ হয় গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব কোনটো হ'ব এই বিচাৰি চাওকচোন বাৰু অপচনবিলাক দিছে চেনেল বি দিছে ট্ৰানজিশন কোয়াৰ্স হায়াৰাৰ্চি গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন বি মানে ট্ৰানজিশন হোৱা মানে কি পৰিৱৰ্তন হোৱাটো বুজায় গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন বি ট্ৰানজিশন গতিকে এনেকুৱা যদি পেৰাগ্ৰাফে যদি আপুনি কুৱেশ্যন দিব তাত আপোনাৰ যেনেকুৱা ধৰণৰ আপোনাৰ হয় সাইনোনিমছ নহলে এন্টোনিমছৰ এটা যেনেকুৱা হলেও কুৱেশ্যন থাকিবই যে এইটো ৱৰ্ডৰ আপোনাৰ মিনিং কি হ'ব বা তাৰ উল্টাটো কি হ'ব গতিকে এনেকুৱা কুৱেশ্যন থাকিব সাইনোনিমছ বা এন্টোনিমছৰ বাকি আপোনাৰ যোনটো আপোনাৰ চাৰিটা যোনটো বা এটা বা দুটা যোনটো থাকিব তাত আপোনাৰ পেৰাগ্ৰাফৰ ৰিলেটেড কুৱেশ্যনবিলাক সুধিব গতিকে এনেকুৱা যেতিয়া আপোনাৰ কম্প্ৰিহেনচিভ কুৱেশ্যন আহিলে সদায় এনেকুৱা বা পেৰাগ্ৰাফৰ এনেকুৱা কুৱেশ্যন আহিলে এনেকুৱা আপুনি এটেম্প কৰিব আৰু কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ এনেকুৱা পেৰাগ্ৰাফটো দি দিব তাৰপিছত আকৌ তাতে আকৌ ব্লেংক এনেকুৱা আপোনাৰ কিছুমান থৈ দিব সেই ব্লেংকবিলাক আকৌ কি কৰিব লাগিব ফিল আপ কৰি পেলাই বা অপশ্যনৰ পৰা চুজ কৰি সেইটো আমি ফিল আপ কৰিব লাগিব তেনেকুৱা থাকে আৰু যদি বোলে সেইটো আপোনাৰ সেই পেৰাগ্ৰাফ যেতিয়া এনেকুৱা যেতিয়া দিয়া হয় তাক কোৱা হয় ক্লোজ টেষ্ট বুলি কোৱা হয় ক্লোজ টেষ্ট এইটো ক্লোজ টেষ্ট বুলি কোৱা হয় গতিকে ইয়াতে কোনো ক্লোজ বা আপোনাৰ ইয়াত ব্লেংক নাই যদি কোনো ক্লোজ টেষ্ট নহয় গতিকে এনেকুৱা যেতিয়া থাকিব এটা সদায় আপোনাৰ অপশ্যনবিলাক সদায় আপোনাৰ অমিট কৰি বাকি কাৰেক্ট যোনটো অপশ্যন আছে সেইটো বিচাৰি পেলাই আমি চেষ্টা কৰিব লাগিব গতিকে এতিয়া আমি ইংলিছ কৰিলোঁ এতিয়া আমি যাওঁ জিকেলৈ বা জেনেৰেল এৱাৰনেছ General one প্রথম কোশ্চেন খুঁজিছে জয়পুর রেইন ফরেস্ট ইজ এ হোম অফ মেনি ফ্রুটফুল বিউটিফুল এক্সোটিক species of fauna and flora and it is located in which district of Assam গতিকে এই কোশ্চেনটো এটেম্প কৰিবৰ কাৰণে প্ৰথম ভিডিঅ'টো পজ কৰি লওক আৰু বঢ়িয়াকৈ কোশ্চেনটো এটেম্প কৰক যদি এনসাৰটো পাইছে ভাল কথা গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব ডিব্ৰুগড়ত আপোনাৰ এই জয়পুৰ ৰেইন ফৰেষ্টটো অৱস্থিত আৰু তাতে বহু ধৰণৰ ধৰক আপোনাৰ এক্সোটিক বা আপোনাৰ যিটো স্পেচিছ জীৱ জন্তু তেনেকুৱা দেখিবলৈ পোৱা যায় গতিকে সেইটো কাৰণে ইয়াৰ কাৰণে এনসাৰ হ'ব অপশ্যন ডি এতিয়া আমি 7 নম্বৰ কোশ্চেনত যাওঁ 7 নম্বৰ কোশ্চেন খুদিছে the early impurities associated with minerals used in metallurgy are called এটা কৈছে যে ধাতু বিদ্যাত ব্যৱহৃত খনিজ পদাৰ্থৰ লগত জড়িত প্ৰাৰম্ভিক ঔষধিবোৰক কোৱা হয় ঔষধিবোৰক কি বুলি কোৱা হয় গতিকে ইয়াৰ কাৰণে এনসাৰ কি হ'ব বিচাৰি চাওকচোন বাৰু যদি বিচাৰি পাইছে তেতিয়া ভাল কথা ইয়াৰ কাৰণে এনসাৰ হ'ব গেংগু কোৱা হয় মানে সাপোজ ইম্পিউৰিটিজ যোনটো হয় মেইনলি যোনটো ধৰক আমি এটা সাপোজ মেটেল পাবৰ কাৰণে প্ৰথমতে আমি পাব লাগিব এটা অৰ পাব লাগিব বা সাপোজ মানে এটা আমি মিক্সচাৰ এটা পাব লাগিব সেই মিক্সচাৰটো প্ৰথমতে আমি তাৰপিছত আকৌ আমি পিউৰিফাই কৰিব লাগিব পিউৰিফাই কৰাৰ কাৰণে আকৌ কি হয় পিউৰিফাই কৰিবৰ কাৰণে আকৌ কিছুমান আপোনাৰ তেনেকুৱা ধৰক কেমিকেল বা সাপোজ তেনেকুৱা ধৰক আমি কিছুমান মেটেৰিয়েল বা সাপোজ তেনেকুৱা মানে আমি এড কৰি পেলাই সেই গোটেই আপোনাৰ মেটেৰিয়েলটো আমি পিউৰিফাই কৰিব লাগিব তেনেকুৱা যোনটো আপোনাৰ ধৰক যোনটো আমি মেটেৰিয়েল বা সাপোজ কম্পোনেন্ট যোনটো আমি এড কৰি পেলাই আমি মানে মেটেৰিয়েল ওলোৱা হয় সেই কম্পোনেন্টটো কোৱা হয় ফ্লাক্স যেতিয়া আমি এড কৰিম তেতিয়া মানে মেটেৰিয়েলৰ পৰা যোনটো আপোনাৰ প্ৰডাক্ট আহিব সেই প্ৰডাক্টৰ পৰা মেটেৰিয়েলটো ওলাব পাৰিম আৰু গেংগু হৈছে যোনটো ইম্পিউৰিটিৰ বিষয় হৈছে মানে যোনটো ধৰক ইম্পিউৰিটি যেতিয়া সাপোজ লেটাৰ যোনটো পাৰ্ট থাকিব সেই লেটাৰ পাৰ্টটো গেংগু বুলি কোৱা হয় গতিকে আৰু অৰ মানে হৈছে আপোনাৰ মেইন যোনটো আপোনাৰ প্ৰডাক্টটো অৰ হৈছে মানে মেইন প্ৰডাক্টটো আৰু ফ্লাক্স হৈছে আপোনাৰ সাপোজ যোনটো ইম্পিউৰিটি আমি যোনটো এড কৰা হয় পিউৰিফাই কৰিবৰ কাৰণে সেইটো ফ্লাক্স বুলি কোৱা হয় আৰু স্লেগ হৈছে আপোনাৰ সাপোজ পিউৰিফাই কৰাৰ পিছত বা আপোনাৰ মেটেল বা আপোনাৰ নন মেটেল যিখিনি বস্তু ওলোৱাৰ পিছত যোনখিনি থাকি যাব তাক কোৱা হয় স্লেগ এতিয়া আমি যাওঁ 8 নম্বৰ কোশ্চনলৈ 8 নম্বৰ কোশ্চন কৈছে যে RBI does not transact the business of which state government গতিকে এই কোশ্চনটো এটেম্প কৰক যদি এটেম্প কৰিছে ভাল কথা যে RBI কোনখন ৰাজ্যৰ চৰকাৰৰ ব্যৱসায়ৰ লেনদেন নকৰে গতিকে লেনদেন নকৰে ইয়াতে জম্মু এণ্ড কাশ্মীৰ ষ্টেটৰ আপোনাৰ কোনো ধৰণৰ RBI লেনদেন নকৰে আৰু এটা আছে আপোনাৰ ষ্টেট সেইটো ষ্টেটৰ নামটো হৈছে ছিকিম ষ্টেটৰ কোনো ধৰণৰ লেনদেন নকৰে তাৰপিছত চাওঁ 9 নম্বৰ কোশ্চনলৈ 9 নম্বৰ কোশ্চন কৈছে যে হু ৱাজ দি ফাউণ্ডাৰ অফ দ্য গুপ্তা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন হয় বুলি কৈছে গুপ্তা বংশৰ প্ৰতিষ্ঠাপক কোন আছিল গতিকে প্ৰতিষ্ঠাপকজন যদি বিচাৰি ভাল কথা ইয়াৰ নাম তেওঁৰ নাম আছিলে চন্দ্ৰগুপ্তা ওৱান আছিলে আপোনাৰ গুপ্তা ডাইনেষ্টিৰ ফাউণ্ডাৰ গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপশ্যন বি 10 নম্বৰ কোশ্চন যাওঁ ইয়াত কৈছে যে হোৱাট ইজ দ্য
height of statue of B. Lasit Borfukan unveiled by the Honorable Prime Minister of India located in Jorhat. Jorhatot যোনটো আপোনাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল সেই প্ৰতিমূৰ্তিৰ উচ্চতা কিমান বা হাইট কিমান সেইটো খুলিছে গতিকে ইয়াৰ এনসাৰটো কোন এতিয়া মেথছৰ কুৱেশ্যনটো চাওঁ প্ৰথমতে কি দিছে ইয়াতে দিছে s cube plus 1 by s cube equal to 2 then find the value of x plus 1 by x ৰ value কিমান হয় খুজিছে গতিকে এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে প্ৰথমতে আপুনি ভিডিঅ'টো পজ কৰি লওক আৰু কুৱেশ্যনটো সলভ কৰক সলভ কৰিব পাৰিছে ভাল কথা যদি পাৰা নাই তেতিয়াহ'লে মই সলিউশ্যন কেনেকৈ কৰিলো মই দেখাই দিওঁ আমি সৰু ক্লাছতে পাইছিলোঁ এই ফৰ্মুলাটো যে যেতিয়া আপোনাৰ s cube a cube a plus b whole cube ফৰ্মুলা আমি সৰুতে পাইছিলোঁ সেই whole cube ফৰ্মুলা যোনটো আছিলে সেই ফৰ্মুলা আমি ইয়াতে ইউজ কৰিব লাগিব গতিকে সেই ফৰ্মুলাটো আমি যদি ইয়াত পুট কৰোঁ এটা যদি আমি x পুট কৰোঁ আৰু b এটা যদি 1 by x পুট কৰোঁ তেতিয়া আমি লিখিব পাৰিম তেতিয়া a cube is s cube plus 1 by cube 1 by s cube plus cube 3 into ab a হলে x a plus b হলে 1 by x আৰু সামা পাইব x plus 1 by x গতিকে এইটো আছিল ফৰ্মুলা এটা চাওঁ যদি s cube plus 1 by x যদি ইয়াতে আমি বেলেগ লিখি দিওঁ তাৰপিছত এটা চাওঁ যে x আছে ইয়াতে x আছে কাটিব পাৰিম ইয়াত থাকিব 3 আৰু ইয়াত থাকিব x plus 1 by x আৰু ইয়াত থাকিব x plus 1 by x whole cube suppose bole ami jenko line ulabonor karon yate x plus 1 by x er value dia nai suppose bole ami x plus 1 by x er value p boli horu etia yat likhib parim p cube aru yat jodi horu s cube plus 1 by x cube value ami di se 2 boli yat 2 boli likhib parim aru yate sab eta ami likhib parim je 3p gotike amar ei gutei hini value ase ei gutei hini value kora ami ki korum left hand side loi ahim je eta jodi loi hole yat hobo eta p cube minus 3p এটা আহিব -2 ইকুয়াল টু কিমান হ'ব 0 এটা আমি কি কৰিব লাগিব এই অপচনৰ পৰা আমি অপচনৰ যি দিয়া আছে বুলিনি আমি ইয়াতে পুট কৰি চাব লাগিব কোনটো আপোনাৰ এই ইকুৱেশ্যনটো 0 হয় যদি আমি অপচন 1 টো যদি যোনটো পুট কৰো 1 যদি পুট কৰো তেতিয়া কিমান হ'ব 1 cube minus 3p বা 1 হ'ব বা 3 হ'ব -2 হ'ব ইকুয়াল টু 0 নহ'ব গতিকে option a to নহয় আৰু যদি option d আমি যদি পুট কৰি এটা চাও কিমান হ'ব 2 cube ভ্যালুটো আমি পাইছো 8 তাৰ পিছত 3p হয় আপোনাৰ 3p টা আমি 2 লিখিব পাৰিম এটা এই ভ্যালু হৈ যাব 6 এভৰি কিমান হ'ব -2 এই ভ্যালুটো কিমান হ'ব 0 গতিকে এই ইকুৱেশ্যন বিকাম কিমান হ'ব 0 হ'ব গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব option b যদি কোৱেশ্যনটো ভাল লাগিছে তেতিয়া নিশ্চয় ভিডিওটো যিমান পাৰে নিজৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিব এতিয়া আমি পাৰমাণবিক যাও পাৰমাণবিক কৈছে the if the side of the square is increased by 20% then how much percentage does its area get increased এনেবা আপোনাৰ কোৱেশ্যন প্ৰায় খুলি যে সাপোজ এনেবা স্কয়াৰ হ'ব পাৰে বা ৰেক্টেংগুলাৰ হ'ব পাৰে আৰু এনেবা হ'ব যে ইমান পাৰ্চেন্ট যদি বাঢ়ে তেতিয়া তাৰ এৰিয়া বা আপোনাৰ সাৰফেস এৰিয়া কিমান চেঞ্জেস হ'ব ৰেনে কোৱেশ্যন প্ৰায় একদম খুলে গতিকে তেনেহ'লে আপুনি প্লেস কৰা হৈছে গতিকে কোৱেশ্যনটো সলভ কৰক আৰু যদি নোৱাৰে তেতিয়া মই অলপ পিছত দেখাই আছো যদি সলভ কৰিব পাৰিছা ভাল কথা যদি পাৰা তেতিয়া মই দেখাই দিও এই কোৱেশ্যন কেনেকৈ সলভ কৰিব লাগিব এই কোৱেশ্যনটো চাও যেতিয়া আপোনাৰ 20% বাঢ়াও দিছে আৰু চাই এটা স্কয়াৰৰ কথা কৈছে মানে আৰু আমি স্কয়াৰৰ যোনটো ফৰ্মুলা আছে আমি গম পাওঁ মানে স্কয়াৰৰ যোনটো আপোনাৰ ফৰ্মুলা হয় সেইটো হৈছে সাইড স্কয়াৰ বা আমি এল স্কয়াৰ বুলি কোৱা হয় গতিকে ইয়াতে কি কৰিছে সাইডৰ যোনটো আপোনাৰ স্কয়াৰৰ যোনটো হেৰি আছে সাইড আছে সেইটো কি কৰিছে 20% ইনক্ৰিজ কৰা বুলি কৈছে সাপোজ বোলে সেই স্কয়াৰটোৰ আমি কই স্কয়াৰ যদি আছে স্কয়াৰটো সাইড বোলে আপোনাৰ 10 cm আগত বোলে আগত আছে তাৰপিছত এই স্কয়াৰ যেতিয়া আপোনাৰ 10 cm আছে সাইডটো তেতিয়া হল আপোনাৰ এৰিয়া কিমান হ'ব তেতিয়া এল স্কয়াৰ কৰিলে এটা 100 cm স্কয়াৰ হ'ব মানে 100 cm স্কয়াৰ হ'ব তাৰপিছত কি কৰিছে এই 10 cm টো আকৌ কি হ'ল 20% বাঢ়ি গ'ল 20% যদি বাঢ়ি যায় লগ কিমান হ'ব 12 হ'ব মানে এই 12 cm যেতিয়া বাঢ়ি যাব লগ কিমান হ'ব এৰিয়াটো তাৰ 144 হ'ব কাৰণ 12 স্কয়াৰ কৰিব লাগিব তেতিয়া দাম ইয়াত পাই গ'ল 144 গতিকে চাও ইয়াতে আপোনাৰ 100 আছে লাগলে আছে লগ কিমান হ'ব 144 গতিকে কিমান ডিফাৰেন্স কিমান হ'ব 44 গতিকে আমি ক'ব পাৰিম তেতিয়া কিমান হ'ব চেঞ্জেস 44% গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব অপচন সি গতিকে আমি যেতিয়া আহিব আপোনাৰ বঢ়াইকে আপুনি ধৰক কিবা এটা মান ধৰি ল'ব
আৰু সেই মানটো ধৰি পেলাই আপুনি কি কৰিব কম্পেয়াৰ কৰি আপোনাৰ ৰিজাল্টটো ফাইণ্ড আউট কৰিব পাৰিব গতিকে এই কুৱেশ্যনটো কেনেকুৱা লাগিছে মোৰ কমেণ্ট বক্সত জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰিব এতিয়া আমি 13 নম্বৰ কুৱেশ্যন যাওঁ 13 নম্বৰ কুৱেশ্যন কি দিছে চাওক the length breadth and height of a box are 2 meter 1.5 meter 80 centimeter respectively and what would be the cost of canvas to cover it up fully if 1 square meter of canvas cost rupees 25 গতিকে এটা canvas মানে প্ৰিন্ট কৰিবৰ কাৰণে ধৰক কিমান টকা খৰচ হয় এই কথাটো সুধিছে আৰু ইয়াতে কৈছে যে length breadth আৰু height আপুনি তিনটা ইয়াতে আপোনাৰ কোৱান্টিটিৰ বিষয়ে মেনশ্যন কৰিছে গতিকে আলটিমেটলি এই যোনটো ধৰক মানে সাইজটো কৈছে সেইটো হ'ব কিউবয়েড এটা আমাৰ তিনটা সাইজ থাকে লেন্থ ব্ৰেডথ হাইট গতিকে তিনটা আপোনাৰ কোৱান্টিটি দিয়া আছে গতিকে এইটো হ'ব কিউবয়েডৰ ফৰ্মুলা ইউজ কৰিলে লগালগ আমি এনসাৰটো পাই যাম গতিকে কিউবয়েডৰ ফৰ্মুলা যদি জানে তেতিয়াহ'লে কুৱেশ্যনটো সলভ কৰক যদি নাজানে তেতিয়াহ'লে অলপ পিছত মই দেখাই দিম যদি সলভ কৰিব পাৰিছে ভাল কথা কিউবয়েডৰ আমাৰ যোনটো সাৰফেস এৰিয়া ফৰ্মুলা ইউজ কৰিব লাগিব কাৰণ ইয়াতে চাওক যে আপোনাৰ সাৰফেসতে আপোনাৰ এইটো ৰং কৰা হ'ব মানে সাৰফেসটো ৰং কৰা হ'ব তাৰ আপোনাৰ গোটেই এৰিয়াটো নহয় গোটেই এৰিয়াটো আপোনাৰ ৰং কৰা নহয় গতিকে এই সাৰফেস এৰিয়াহে আপোনাৰ ইয়াতে ওলাব লাগিব সাৰফেস এৰিয়া যদি ওলাও কিউবয়েডৰ আমি ফৰ্মুলা আমি কিমান পাইছিলো 2 into LB plus BH plus HL এই ফৰ্মুলা আমি পুট কৰি দিব লাগিব যদি এইটো ফৰ্মুলা পুট কৰি ইয়াতে চাও যে L ৰ ঠাইতে আছে আপোনাৰ 2 মানে L ৰ ঠাইতে আছে 2 তাৰপিছত আপোনাৰ B ঠাইতে 1.5 মিটাৰ দুইটা আপোনাৰ মিটাৰ আছে ইয়াতে মিটাৰ তাৰপিছত চাও ইয়াতে 80 সেন্টিমিটাৰ আছে ইয়াতে 80 সেন্টিমিটাৰ আমি কি কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব গতিকে মিটাৰলৈ যদি কনভাৰ্ট কৰো কিমান হ'ব 0.8 হ'ব হয়নে গতিকে B আছে 1.5 ইনটু কিমান হ'ব 0.8 আৰু ইয়াতে হ'ব যে HL হ'ল আপোনাৰ 0.8 আৰু L হৈ গ'ল আপোনাৰ 2 গতিকে আমি গোটেইখিনি যদি সাম আপ কৰো ইয়াতে আমি পাই যাম তেতিয়া এটা 3 হৈ যাব ইয়াতে আপোনাৰ হৈ যাব 1.2 মানে 3 1.2 হ'ব আৰু ইয়াতে 1.6 হ'ব ইয়াতে যাব 3 ইয়াতে যাব 1.2 আৰু ইয়াতে যাব 1.6 হ'ব গতিকে টোটাল ভ্যালুটো ইয়াতে হৈ যাব 3 4 5 হ'ব 5.8 হৈ যাব 5.8 into 2 কৰিলে কিমান হ'ব 5.8 into 2 কৰিলে আপোনাৰ হৈ যাব 11.6 গতিকে 11.6 is the total surface area of centimeter square ইয়াতে মিটাৰ স্কয়াৰ আছে মিটাৰ স্কয়াৰ হ'ব গতিকে মিটাৰ স্কয়াৰ হ'ব total surface area ইয়াতো যদি আপুনি 25 যদি মাল্টিপ্লাই কৰিব আপোনাৰ এনসাৰটো পাব এতিয়া 290 গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন বি যদি সকল অপচন বি পাইছে কারেক্ট এনসার যদি আপনি বেলেগ এনসার পাইছে ভুল গতিকে বৰ্তমানলৈকে আপুনি 13টা কোৱেশ্চন এটেম্প কৰিলে 13টা কোৱেশ্চনৰ ভিতৰত আপুনি কিমান মাৰ্কস পাব বঢ়িয়াকৈ কাউন্ট কৰি যাব একফালৰ পৰা এতিয়া আমি যাওঁ 6 নম্বৰ কোৱেশ্চনলৈ depression from the top of a house to the top of a pole is 30 degree and the bottom is 60 degree if the height of building is 54 meter then find the height of the pole পলৰ কিমান হাইট হয় খুদিছে গতিকে চাও এটো এংগলৰ ডিপ্ৰেছনৰ কথা কৈছে এংগলৰ ডিপ্ৰেছন মানে এটা বিল্ডিংৰ পৰা এটা পললৈকে 30 ডিগ্ৰী বুলি কৈছে 60 ডিগ্ৰী বুলি কৈছে বিল্ডিংৰ হাইট কিমান হৈছে 54 মানে গতিকে এইটো কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব মই ধৰক মানে মোৰ এটা মক টেষ্টটো কোৱা হৈছে গতিকে ট্ৰিগোনোমেট্ৰি আইডেন্টিটিছৰ কোৱেশ্চন হয় কোৱেশ্চনটো সলভ কৰক আৰু বঢ়িয়াকৈ এনসাৰটো উলাই লওক যদি সলভ কৰিব পাৰিছে তেতিয়া ভাল কথা গতিকে ইয়াৰ যদি আপোনাৰ পাৰা নাই এটা মই সলিউশন কেনে কৰিব মই দেখাই দিছো এটা চাওক যে আপোনাৰ এটা পল আৰু এটা বিল্ডিংৰ কথা কৈ আছে হয়নে এটা পল আৰু এটা বিল্ডিং সাপোজ বোলে আপোনাৰ এই পল হয় এটা আপোনাৰ যদি বিল্ডিং হয় এতিয়া হলে এই বিল্ডিংৰ হাইট কিমান কৈছে 54 হয়নে 54 বুলি কৈছে আৰু এই বিল্ডিংৰ এই টপৰ পৰা আপোনাৰ এই পলৰ টপলৈকে কিমান দিছে আপোনাৰ 30 ডিগ্ৰী বুলি কৈছে গতিকে তাৰ আলটিমেটলি কিমান হ'ব মানে triangle formation হৈ যাব আৰু এই বিল্ডিংৰ টপৰ পৰা এই আপোনাৰ পলৰ যোনটো আপোনাৰ হেৰি আছে বটম লৈ কিমান দিছে এইটো 60 ডিগ্ৰী বুলি কৈছে 60 ডিগ্ৰী হ'ল গতিকে ইয়াতো আপোনাৰ ট্ৰায়াঙ্গল ক্ৰিয়েচন হ'ব গতিকে এই ট্ৰায়াঙ্গলটো আমি বঢ়িয়াকৈ নেমিং কৰিলো ইয়াতে যদি A হয় ইয়াতে যদি B হয় যদি C হয় ইয়াতে যদি D হয় ইয়াতে যদি E হয় মানে এটা আমি যোনটো tan θ যোনটো ফৰ্মুলা আছে সেই tan θ ফৰ্মুলা ইউজ কৰিলো প্ৰথমে tan 60 ডিগ্ৰী ইউজ কৰক tan 60 degree equal to কি হবে এইটো হল আপনার DE আর এইটো হল আপনার CD আমার CD এর কোন জানা আছে এই CD সাপোজ করে x বুলি ধৰিলো
গতিকে x আহিব ইয়াতে আৰু ইয়াতে আহিব কিমান 54 মিটাৰ 54 মিটাৰ টোটেল লেন্থটো হ'ল 54 মিটাৰ বিল্ডিংৰ গতিকে 1030 ভ্যালুটো আমি কিমান পাওঁ √3 আৰু ইয়াতে 54 ইয়াতে কিমান হ'ল x গতিকে x ৰ ভ্যালু যাব তেতিয়া x ইকুৱেল টু হ'ব 18 ইনটু √3 তাৰপিছত আকৌ 1030 ভ্যালুটো ইউজ কৰক 1030 যোনটো আছে 1030 ফৰ্মুলাটো কি আছিল ইয়াতে চাওক যে এই x ৰ ভ্যালুটো আমি পাই গ'লো x ৰ ভ্যালুটো হৈছে 18 ইনটু √3 গতিকে আমি x ৰ ভ্যালুটো এই x টো আকৌ ইয়াৰ লগত প্যাৰেলাল হৈ আছে লাইনটোৰ লগত গতিকে ইয়াতে 18.√3 হলে আৰু 18 √3 হ'ব গতিকে আমি ইয়াতে যেটো হেৰি হ'ব বেস হ'ব বেসৰ ঠাইত আমি 18 √3 লিখিব পাৰিম গতিকে ইয়াতে লিখিব পাৰিম ইয়াতে a e আৰু ইয়াতে লিখিব পাৰিম 18 √3 আৰু √1030 দিলে আমি ভ্যালুটো পাওঁ 1/√3 আৰু ইয়াতে চাওক যে a e ইকুৱেল টু কিমান হ'ব 18 √3 কাটি দিও আৰু a e ভ্যালুটো কিমান আহিব তেতিয়া a e ইকুৱেল টু পালো 18 পালো গতিকে এই যোনটো লেন্থ আছে এই যোনটো লেন্থ পাইব আমি 18 মিটাৰ কিন্তু চাও যে পলৰ লেন্থটো ল'ব লাগিব পলৰ লেন্থটো ল'বলৈ আমি কি কৰিব লাগিব 18 টু 54 পৰা মাইনাস কৰি দিব লাগিব গতিকে 18 পৰা 54 যদি মাইনাস কৰি আমি কিমান পাব তেতিয়া 36 মিটাৰ গতিকে ইয়াৰ আনসাৰ হ'ব অপচন বি যদি সকলে অপচন এ চুজ কৰিছিলে কাৰেক্ট আনসাৰ যদি বেলেগ পাইছে তেতিয়া হলে আপোনাৰ ভুল হৈছে এটা আমি চাও 15 কোৱেশ্চন কি দিছে ইন 10 মিটাৰ ৰেস a beats b by 20 meters also at the finish line a was 5 seconds ahead of b find the time taken by a to complete the race গতিকে এনেকুৱা আপোনাৰ ৰেসৰ লগত জড়িত কোৱেশ্চন বা প্ৰায় খুধে গতিকে এনেকুৱা কোৱেশ্চন বা কেনেকৈ সলভ কৰিব অপচন দিম কিন্তু যদি আপুনি পাৰে বঢ়িয়া সলভ কৰক যদি সলভ কৰিব পাৰিছে ভাল কথা মই দেখাই দিছো চাওক যে ইয়াতে কৈছে a আৰু b কথা কৈছে সিহঁতে আকৌ ৰেসৰ পাৰ্টিসিপেট কৰিছে এই ৰেসৰ আকৌ কি কৰিছে a আকৌ b মানে বিট কৰে 20 মিটাৰ মানে a আৰু b ৰ মাজত ডিফাৰেন্স হৈ গ'ল আপোনাৰ কিমান 20 মিটাৰ মানে 20 মিটাৰ হৈ গ'ল তাৰপিছত কৈছে যে a was 5 seconds ahead of b আকৌ a আকৌ কি হৈছে b কে 5 সেকেন্ড আগত হৈ আছে গতিকে 5 সেকেন্ড যদি আগত হৈ আছে গতিকে ইহঁতৰ গেপটো হ'ল 20 মিটাৰ আৰু ইহঁতৰ টাইমিংটো গেপ হ'ল 5 সেকেন্ড গতিকে a আৰু b ৰ মাজত আপোনাৰ স্পিডৰ গেপ হ'ব তেতিয়া এতে হৈ যাব লগৰ কিমান 4 মিটাৰ পাৰ সেকেন্ড মানে ইহঁতৰ স্পিডৰ ডিফাৰেন্স হৈ গ'ল 4 মিটাৰ পাৰ সেকেন্ড তাৰপিছত চাওক যে টোটেল যোনটো আপোনাৰ লেন্থ বা সাপোজ মানে যোনটো হেৰি আছে ডিসটেন্স আছে ইয়াতে 100 মিটাৰ মানে 100 মিটাৰ আছে এই 100 মিটাৰটো যদি আমি 4 ৰে ডিভাইড কৰিলে কিমান পাম 25 সেকেন্ড মানে এই যোনটো ৰেস হ'ব সেই ৰেসটো টোটাল কিমান কমপ্লিট হ'ব 25 সেকেন্ডত কমপ্লিট হৈ যাব কিন্তু ইয়াত কৈছে যে a আৰু b কে 5 সেকেন্ড আগিয়ে হয় বুলি কৈছে গতিকে মানে কি হ'ব ৰেসটো কমপ্লিট কৰিবলৈ a মানে ৰেসটো ফাৰ্স্ট হ'ব আপোনাৰ a গতিকে মানে কি হ'ব 5 সেকেন্ডৰ আগতে আপোনাৰ কমপ্লিট হৈ যাব a গতিকে आपण পাই কি কৰিব 5 সেকেন্ড মাইনাস কৰি দিব লাগিব গতিকে আলটিমেটলি কি হ'ব 20 সেকেন্ড মানে a মানে সেই ৰেসটো কমপ্লিট কৰিব কাৰণ কিমান সময় লাগিব 20 সেকেন্ড যদি b হয় b যদি b এড কৰি যে b কিমান সময় লাগিব যেটা আমি ক'ব লাগিব যে 25 সেকেন্ড লাগিব আপুনি b কাৰণে আৰু 20 সেকেন্ড লাগিব কি হ'ব a কাৰণে গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব অপচন a ভাল লাগিলে কোৱেশ্চনটো যদি ভাল লাগিছে নিশ্চয় লাইক আৰু কৰিব এতিয়া আমি চাও ৰিজনিং কোৱেশ্চন লৈ ৰিজনিং কোৱেশ্চন চাও কি দিছে ইন সাৰ্টেন কোড ল্যাঙ্গুয়েজ cafe বুলি কৈছে cafe is coded 3165 and store is coded 27199 then what will be the code for first of all কি কোড হ'ব বুলি কৈছে গতিকে চাও ইয়াতে এই কোৱেশ্চনটো একেবাৰে সহজ হয় সলভ কৰক বঢ়িয়াকে আনসাৰটো বঢ়িয়াকে ওলাই আহিব যদি সলভ কৰিব পাৰিছে একেবাৰে ভাল কথা এটা চাও যে ইয়াতে ফাৰ্ষ্টৰ আমাৰ কোড ওলাব দিছে গতিকে একেবাৰে সহজ চকু জপাই আমি আনসাৰটো পাব পাৰে এটা চাও যে f ৰ কাৰণে কোড হ'ল 6 আৰু a কাৰণে কোড হ'ল 1 গতিকে 61 হৈ গ'ল এটা চাও যে 6125 6129 6127 আছে গতিকে 2529 যিমানটা হ'ব গতিকে চাই লওক ইয়াতে আপোনাৰ আকৌ ফাৰ্স্ট হ'ব লাগিব fast st হ'ব লাগিব st কোড হ'ল 27 গতিকে আমি ইয়াত ডাইৰেক্ট লিখিব পাৰিম আনসাৰটো অপচন সি 6127 গতিকে কোৱেশ্চন কেনেকৈ কমেন্ট বক্সত জনাব প্ৰথম চাও কি দিছে start the given matrix carefully and select the number from among the given options that can replace the question mark in it গতিকে question mark ঠাইত আপোনাৰ কি নম্বৰ হ'ব সেই নম্বৰটো ওলাই দিব লাগিব
গতিকে কি পেটাৰ্ণ বা কি লজিক ফলো কৰিছে সেই লজিকটো আপুনি এনসাৰটো পাই যাব গতিকে এনসাৰটো কিমান হ'ব ইয়াতে যদি এনসাৰটো ওলাব পাৰিছে ভাল কথা গতিকে মই ইয়াত মই যোনটো লজিক ফলো কৰিছে সেইটো মই দেখাই দিওঁ ইয়াতে সাপোজ যদি মই যদি 6 কিউব মাইনাছ যদি 11 স্কয়াৰ যদি কৰোঁ তেতিয়াহ'লে m ভ্যালুটো হৈ যাব 216 মাইনাছ 121 গতিকে ইয়াৰ পৰা যদি মাইনাছ কৰি দিলে আমি ইয়াত পাই যাম 95 তাৰপিছত একেই পেটাৰ্ণ ইয়াত এপ্লাই কৰি চাওঁ তেতিয়াহ'লে 11 কিউব মাইনাছ ইয়াত থাকিব 25 স্কয়াৰ গতিকে এই ভ্যালুটো হৈ যাব এতিয়া 1331 মাইনাছ 625 গতিকে এই 1 আছে গতিকে 11 পৰা 5 কৰি থাকিব 6 এৰে মিলি যাব তেতিয়া 706 হৈ যাব তেতিয়া এইটো গতিকে এই একে পেটাৰ্ণ আমি ইয়াতে এপ্লাই কৰিব লাগিব গতিকে এই পেটাৰ্ণ যদি ইয়াত এপ্লাই কৰো কিমান হ'ব 13 কিউব হ'ব মাইনাছ আহিব 31 স্কয়াৰ গতিকে 13 কিউব যদি কৰো আমি এই ভ্যালুটো পাই যাম তেতিয়া 2197 আৰু 31 স্কয়াৰ ভ্যালুটো হৈছে 961 গতিকে ইয়াৰ পৰা যদি মাইনাছ কৰিলো আৰু লাষ্ট নম্বৰটো হৈ যাব 6 আৰু ইয়াতে চাওক যে আপোনাৰ 6 আছে মাত্ৰ অপচন বি গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব অপচন বি গতিকে কোৱেশ্চন কেনেকৈ পালে মোৰ কমেন্ট বক্সত জনাব এতিয়া আমি যাওঁ 18 নম্বৰ কোৱেশ্চনলৈ select the correct option that indicates the arrangement of the given words in the order in which they appear in an English dictionary. English dictionary মতে এই ওয়ার্ড কেটা আমি খোঁজাব লাগিব গতিকে কেনেকৈ খোঁজাব লাগিব মই অলপ পিছত কম কিন্তু আপুনি প্ৰথমতে যদি পাৰে তেতিয়া সলভ কৰক যদি সলভ কৰিব পাৰিছে ভাল কথা গতিকে এনেকৈ যদি আপোনাৰ ধৰক 4-5টা যেনেকুৱা ওয়াৰ্ড দিব আছে আকৌ ডিকশনাৰী হিচাপে যদি খোঁজাব লগা হয় তেতিয়াহ'লে আমি alphabetically order to আমি ফলো কৰিব লাগিব যদি alphabetical যদি order যদি ফলো কৰো গতিকে চাও যে আমি গুটেখিনি সেন্টেন্স স্টার্ট আছে পি দি আৰু পি পিছত গুটে এটা আছে এ তাৰপিছত আকৌ চাব লাগিব যে আমাৰ ধৰক তাৰে নিয়াৰেষ্ট আপোনাৰ সাপোজ এ এর পিছত আপোনাৰ যোনটো ধৰক মানে লেটাৰ দি আছে সেই লেটাৰটো ধৰক এ হ'ব পাৰে বি হ'ব পাৰে গতিকে সেই হিচাপত আমি অৰ্ডাৰটো চাই ল'ব লাগিব যদি তেনেকৈ যদি চাওঁ তেতিয়া ইয়াৰ পৰা যদি ইয়াৰ পিছত আছে আৰ ইয়াৰ আছে এন আছে আই ইয়াতে আৰ আকৌ আৰ গতিকে ইয়াতে যদি যাওঁ তেতিয়াহ'লে আপোনাৰ 3 টো আই টো আহিব প্ৰথমতে আই জে কে এল আছে এম এন আহিব গতিকে সেইটো আমি কি হ'ব ইয়াতে 3 টো আগত আহিব তাৰপিছত চাওঁ আইৰ পিছত আপোনাৰ কি আছে এন আহিব কাৰণ ইয়াতে আপোনাৰ চাও যে আই জে কে এল এম এন না আইৰ পিছত এন আছে গতিকে সেইটো কাৰণে কি হৈ যাব 3 পিছত 2 হ'ব গতিকে 3 পিছত যদি 2 যাও তেতিয়াহ'লে অপচন বি আৰু সি আছে কিন্তু ইয়াতে 1 আছে ইয়াতে আকৌ 4 আছে গতিকে এই বস্তুটো চাই লম আমি এতিয়া যদি আমি চাও যে পেইন্টাৰৰ পিছত পেনেল আহিলে পেনেলৰ পিছত চাও আকৌ কি আছে ইয়াতে পেৰেলেল আছে তাৰপিছত পেৰেন্ট আছে আৰু পাৰ্ট আছে ইয়াতে চাও যে ইয়াতো আৰ আছে তাৰপিছত ইয়াতে এ আছে আৰু ইয়াতে ই আছে গতিকে আলটিমেটলি কি হ'ব এইটো আগত আহিব আৰু ইটো পিছত আহিব গতিকে সেইটো কাৰণে কি হ'ব এইটো আগত আহিব যেতিয়া পেৰেলটো সিকোয়েন্সত আহিব গতিকে কি হ'ব 3 2 1 আৰু 4 টো চাও কিমান আছে পেৰেন্ট আছে পেৰেন্টৰ পিছত কি হ'ব পাৰ্ট গতিকে যোনটো পেটাৰ্ণ হ'ব ডিকশনাৰী পেটাৰ্ণটো এনেকুৱা হ'ব 3 টো আগত আহিব 2 মাজত থাৰ্ডত আহিব আপোনাৰ এক নম্বৰটো তাৰপিছত 4 তাৰপিছত 5 এতিয়া আমাৰ ডিকশনাৰী পেটাৰ্ণটো মিলিব গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব অপচন বি এতিয়া আমি চাওঁ 19 নম্বৰ কোৱেশ্চনলৈ for people namely ABCD with different weights 70 65 61 and 58 sitting in a square table at corners and some of them are facing inside and some are facing inside and some are facing outside age weight 70 kg এটা আমাৰ কোৰ ইনফৰমেশন টাইপৰ লাগিছে যে ইয়াত কৈছে যে এ আপোনাৰ weight হৈছে 70 kg তাৰপিছত হৈছে ফেসিং ডাইৰেকশন অপোজিট টু দা ডাইৰেকশন অফ ডি আকৌ ডি কি হয় অপোজিট সাইডে direction to level hoye so we say C has the third most weight and sitting immediate right of D ago C is the third most highest looking on 61 hobo C kane sitting to the immediate right of D so we say C faces A only C face koribe A and B's weight is not 65 B weight is 65 no hoy boli koise the C faces opposite to B and B is facing inside of the table. D is not facing outside of the table. Then who among the following has the lowest weight? Lowest weight car will be said. গতিকে ইয়াত চাও যে যোনটো আপোনাৰ এৰ কথা দিছে এত আপোনাৰ অলৰেডি কৰি দিছে 70 বুলি
সি কথা কৈছে থাৰ্ড মষ্ট হাইয়েষ্ট বুলি থাৰ্ড মষ্ট যদি যাওঁ তেতিয়া পাই গ'ল আমাৰ 61 তাৰ পিছত বি যোনটো আছে এই বি 65 নহয় বুলি কৈছে গতিকে যদি বি যদি 65 নহয় থাকিব 158 গতিকে ডি ৱেইটটো কিমান হ'ব তেতিয়া 65 গতিকে এই কোৱেশ্চনটো হৈছে সিটিং এৰেঞ্জমেন্টৰ যদি আপোনালোকে কনফিউজন আছে তেতিয়াহ'লে মোৰ সিটিং এৰেঞ্জমেন্টৰ এটা ভিডিঅ' আছে মই এখন চেনেলতে সেই চেনেলতে এভেইলেবল হৈছে সেই ভিডিঅ'ৰ লিংকটো এই ভিডিঅ'ৰ পিছতে মই লগাই দিম আৰু যেতিয়া সেই ভিডিঅ'ৰ বঢ়িয়াকৈ আপুনি চাই পেলাই নিজৰ কনফিউজনখিনি ক্লিয়াৰ কৰি ল'ব পাৰিব তাৰপিছত চাওঁ এই কুৱেশ্যনটো যদি আমি সলভ কৰোঁ তেতিয়া আমি সিটিং এৰেঞ্জমেন্টৰ ইয়াত কৈছে যে 4জন মানুহ এটা স্কুৱেৰ টেবুল এটা তেনেকুৱা কৰ্ণাৰ বিলাকত বহি আছে তাৰপিছত কৈছে যে এ কাকো কি কৰিব ফেচ কৰিব চি এ তাৰপিছত আকৌ কৈ দিছে যে চি য'ত বহিব সেইটো কি হ'ব ইমিডিয়েট ৰাইট অফ ডি হ'ব লাগিব ডি কি হ'ব ইমিডিয়েট ৰাইট হ'ব লাগিব আকৌ ডি কৈছে যে ডি কৈছে যে ডি ইজ নট ফেচিং আউটসাইড অফ দ্য টেবল গতিকে আল্টিমেটলি কি হ'ব ডিটো আপোনাৰ হেৰি ইনসাইড কৰিব লাগিব গতিকে ডি যদি ইনসাইড কৰিছে ডি ইমিডিয়েট ৰাইট কি হ'ব চি হ'ব তাৰপিছত কৈছে তেতিয়াহ'লে বিটো ইয়াতে আহি যাব বিটো ইয়াতে আহি গ'ল তাৰপিছত কৈছে চি ফেচেছ অপজিট টু বি আকৌ অপজিট চাইডে কৰিব আচ্ছা বি ইজ ফেচিং ইনসাইড অফ দ্য টেবল আকৌ বি কি কৰিব টেবুলৰ ইনসাইড কৰিব গতিকে টেবুলৰ যদি ইনসাইড কৰে চিটো কি হ'ব আউটসাইড হ'ব অপজিট বুলি কৈছে গতিকে তেতিয়া আহি গ'ল এ ইয়াৰ কাৰণে চাওক এই কাৰণে কৰিছে এ স্কুৱেৰ এণ্ড ফেচিং ডিৰেকশ্যন অপজিট টু দ্য ডিৰেকশ্যন অফ ডি ডি আকৌ অপজিট ডিৰেকশ্যন কৰিব গতিকে ডি যদি ইনসাইড কৰি আছে এইটো কি কৰিব আউটসাইড গতিকে আমাৰ যোনটো সিটিং এৰেঞ্জমেন্টটো একেবাৰে ওলাই গ'ল এতিয়া আমি সেইটো আকৌ ৱেইট হিচাপে যদি চাওঁ তেতিয়াহ'লে চাওঁ যে ইয়াৰ ৱেইটটো 70 ইয়াৰ ৱেইটটো হৈছে 70 চি ৱেইটটো হৈছে 61 বি ৱেইট ইজ 50 আৰু ডি ৱেইট ইজ 65 গতিকে এটা কুৱেশ্যনলৈ যাওঁ কুৱেশ্যনত কি কৈছে যে হু এমং দি ফলোইং হেজ দি লোৱেষ্ট ৱেইট কাৰ হয় বুলি সুধিছে যে লোৱেষ্ট ৱেইট যদি চাওঁ তেতিয়াহ'লে ইয়াতে লোৱেষ্ট ৱেইট আছে বি আছে আপোনাৰ 58 কেজি গতিকে সেইটো কাৰণে কি হ'ব এনসাৰ অপশ্যন বি তাৰপিছত চাওঁ যে হোৱাট ইজ দ্য ৱেইট অফ ডি ডিৰ ৱেইটটো কিমান ডিৰ ৱেইট যদি চাওঁ তেতিয়াহ'লে আমি কিমান পাম ইয়াতে 65 হয়নে ডিৰ ৱেইট কিমান 65 গতিকে ইয়াৰ কাৰণে হ'ব এনসাৰ অপশ্যন চি গতিকে এইখন মক টেষ্টত টোটেল 20টা কুৱেশ্যন জিকে ইংলিছ মেথছ আৰু ৰিজনিঙৰ কেনেকৈ সলভ কৰিব লাগিব মই দেখালো তাতে আপোনাৰ ইংলিছৰ ক্ষেত্ৰত কম্প্ৰিহেনসিভ যেতিয়া আহিব কম্প্ৰিহেনসিভ কুৱেশ্যনবিলাক কেনেকৈ এটেম্প কৰিব লাগিব সেইবিলাকো দেখালো আৰু তাতে কেনেকৈ ষ্ট্ৰেটেজি হ'ব সেইটো মই বুজাই দিছোঁ আৰু যদি সেইটো বুজি পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো এবাৰ ৰিপিট কৰি ল'ব আৰু বঢ়িয়াকৈ চাই ল'ব গতিকে আজিৰ মক টেষ্টৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু যদি ভাবিছে যে আজি এই মক টেষ্টৰ ভিডিঅ'টো আপোনাৰ কাৰণে উপযোগী বুলি তেতিয়াহ'লে নিশ্চয় নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যোনটো 29 তাৰিখৰ যোনটো পৰীক্ষা আহিছে গতিকে গোটেই কেইজন পৰীক্ষাৰ্থীলৈ মই গ্ৰেড 3 এক্সামৰ কাৰণে গোটেই অল দ্য বেষ্ট জনাইছোঁ ভালকৈ পৰীক্ষা দিব পৰীক্ষাত গৈ কেতিয়াও নাৰ্ভাছ নহ'ব কুৱেশ্যন পেপাৰৰ কুৱেশ্যনবিলাক বঢ়িয়াকৈ এটেম্প কৰি যাব তেতিয়া গোটেইখিনি কৰি আহিব পাৰিব গতিকে সেই শুভেচ্ছাৰে আজিৰ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ এণ্ড জয় হিন্দ